বৰপেটা ৰোড ক্লাবৰ 50 বৰ্ষপূৰ্তি উপলক্ষে দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান সম্পন্ন হয়। প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা বৰপেটা ৰোড ক্লাবৰ উদ্যোগত পুৰুষৰ দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ পিছতেই আদৰণি সমিতিৰ সভাপতি ৰমেন্দ্ৰনাথ দাসে সোণালী জয়ন্তী বৰ্ষৰ মূল পতাকা উত্তোলন কৰাৰ লগতে ক্লাবৰ 10 গৰাকী জ্যেষ্ঠ সদস্যই 10খন পতাকা উত্তোলন কৰে। সোণালী জয়ন্তীৰ দ্বিতীয় দিনা পুৱা বৰপেটা ৰোড ক্লাবৰ পতাকা উত্তোলন কৰে ক্লাবৰ সভাপতি বাবুলাল মোৰে। স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলন খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে দ্বিতীয় দিনৰ কাৰ্যসূচীত বৰপেটা ৰোড ক্লাবৰ 50 বৰ্ষপূৰ্তি উপলক্ষে সন্ধিয়া অনুষ্ঠিত কৰা মুকলি সভা আৰু বঁটা বিতৰণী সভাত ক্লাবৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে কেইবাগৰাকীও ক্লাবৰ প্ৰাক্তন সদস্য সম্বৰ্ধনা জনোৱা হয়। লগতে সভাত এখন স্মৰণিকা উন্মোচন কৰা হয়। স্মৃতি গ্ৰন্থ উন্মোচন কৰে ডক্টৰ প্ৰিয়ম্বদা দাসে। মুকলি সভাত উপস্থিত থাকে কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, বৰপেটা ৰোড পৌৰসভাৰ পৌৰপতি ৰাজেশ চৰকাৰৰ লগতে ক্লাবৰ জ্যেষ্ঠ প্ৰাক্তন সভাপতি সদস্যসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি। বৰপেটা ৰোড ক্লাব এটা বৰপেটা ৰোডৰ গৌৰৱময় প্ৰতিষ্ঠান আৰু অসমত তেনেকুৱাকৈ কেইবাটাও মই অনুষ্ঠান দেখিছোঁ, ক্লাব দেখিছোঁ বা সংঘ দেখিছোঁ। যেনেকুৱাকৈ যদি মঙলদৈৰ যদি কথা কওঁ, মঙলদৈ ইয়ুথ ক্লাব, পাটাচাৰকুছিৰ যি প্ৰাগজ্যোতিষ ক্লাব, বৰপেটাৰ ক্লাব ৰাইনো, ঠিক তেনেকুৱাকৈ যি বৰপেটা ৰোড ক্লাবো বৰপেটা ৰোডৰ এটা গৌৰৱময় এটা অংগ আৰু এই গৌৰৱময় অনুষ্ঠানটোৱে 50 বছৰ ইতিমধ্যে অতিক্ৰম কৰিলে। আজি যি সোণালী জয়ন্তী উপলক্ষে আজি যি সকলোৰে মিলন সমাৰোহৰ লগতে বিভিন্ন ধৰণৰ কাৰ্যসূচী আয়োজন কৰিছিলে। বৰপেটা ৰোড ক্লাবে যি বৰপেটা ৰোডৰ জনসাধাৰণক পূৰ্বৰ পৰা যি সেৱা আগবঢ়াই আহিছে, মই আশা ৰাখিছোঁ আগন্তুক দিনতো যাতে সেই সেৱা আগবঢ়াই আহে আৰু নিশ্চিত ওপৰত বৰপেটা ৰোডৰ যিসমূহ বিশিষ্ট ব্যক্তি আছিল, প্ৰয়াত ব্যক্তি আমাৰ মাজত নাই, যিসকলে প্ৰতিষ্ঠা কৰিছিলে, বিশেষকৈ প্ৰাক্তন পৌৰপতি অমূল্য বিশ্বাস ডাঙৰীয়া, বৰ্তমান যিসকলে আছে ডেভিড লেজাৰ ডাঙৰীয়া, বাবুলাল মোৰে ডাঙৰীয়া, এওঁলোকে জীৱিত আছে আৰু এওঁলোকে ভালকৈ কাম কৰি আছে। কিন্তু প্ৰয়াতসকলৰ ভিতৰত আমাৰ অমূল্য বিশ্বাস ডাঙৰীয়া, মানে আমাৰ হৰিদয়াল দাস ডাঙৰীয়াকে হওক, আব্দুল মান্নান ডাঙৰীয়া হওক, কুঞ্জলাল দাস ডাঙৰীয়া হওক, যাক নেকি আমি ফুলবাবু বুলি কওঁ, এনেকুৱাকৈ বহুকেইগৰাকী ব্যক্তি এই অনুষ্ঠানত জড়িত আছিলে আৰু সেইকাৰণে পূৰ্বতে কৈছিলে যে বৰপেটা ৰোডৰ ছ'চাইটিৰ কিংবদন্তি ব্যক্তিসকলে বৰপেটা ৰোড ক্লাবত সাধাৰণতে সদস্য পদ পায় বুলি তেনেকুৱা কথা এটা আছিলে। গতিকে এনেকুৱা এটা মহামহিম এটা অনুষ্ঠান, তাতে ময়ো নিজে সদস্য এগৰাকী, বহু বছৰ ধৰি ইয়াতে সদস্য হৈ আছোঁ আৰু এতিয়া যিহেতু মই ইয়াতে উপদেষ্টা হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আছোঁ, মই যিসকল আমাৰ মাজত নাই তেওঁলোকৰ আত্মা চিৰশান্তি কামনা কৰিছোঁ আৰু যিসকলে আছে তেওঁলোকৰ যাতে সুস্বাস্থ্য কামনা কৰাৰ লগতে সমগ্ৰ বৰপেটা ৰোডৰ প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিকৰ শ্ৰীচৰণত মই সেৱা লৈছোঁ আজি বিহু উপলক্ষে আৰু কনিষ্ঠ আৰু সমবয়সকলক মই মোৰ বিহু উপলক্ষে শুভেচ্ছা জনাই, যিহেতু বৰপেটা ৰোড যিহেতু এটা সমন্বয় নগৰী, আমি যাতে আগন্তুক দিনত সমন্বয় যাতে বৃদ্ধি কৰিব পাৰোঁ তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। অসম আদিত্য বৰপেটা NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।